পেঞ্চাকচিলাত সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন 21খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কাৰ্যনিৰ্বাহক সভাত উপস্থিত সন্থাৰ সভাপতি পৰমানন্দ সায়েঙিয়া সোমবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম পেঞ্চাকচিলাত সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা অসম পেঞ্চাকচিলাত সন্থাৰ সভাপতি পৰমানন্দ সায়েঙিয়াৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত 21খন জিলাৰ প্ৰতিনিধিয়ে কৰিলে অংশগ্ৰহণ কেইবা ঘণ্টাজোৰা আলোচনাৰ অন্তত বহুকেইটা বিষয়ৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় অহা 20 আৰু 21 ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব লগা অস্মিতা পেঞ্চাকচিলাত উইমেন লীগ 2025 and 2026ৰ সন্দৰ্ভত কাৰ্যনিৰ্বাহক সভাত বিতংকৈ কৰা হয় আলোচনা সেইদৰে অহা 23ৰ পৰা 26 অক্টোবৰলৈ শিৱসাগৰত অনুষ্ঠিত হ'ব লগা অস্মিতা খেলো ইণ্ডিয়া উইমেন লীগ আৰু পুন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা ৰাজ্যিক পৰ্যায়ৰ টুৰ্ণামেণ্ট ব্ৰহ্মপুত্ৰ কাপ 2025ৰ প্ৰস্তুতিৰ সন্দৰ্ভতো আলোচনা কৰা হয় এই কাৰ্যনিৰ্বাহক সভাতেই অসম পেঞ্চাকচিলাত সন্থাৰ সাংগঠনিক দিশসমূহৰো ওপৰত আলোকপাত কৰা হয় এই সভাত কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তসমূহৰ বিষয়ে গগো স্পৰ্টছ এনিৰ সন্মুখত জনালে অসম পেঞ্চাকচিলাত সন্থাৰ সভাপতি পৰমানন্দ সায়েঙিয়াই ইয়াতে 20-21 তাৰিখে গুৱাহাটীত হ'বলগীয়া যিটো অস্মিতা খেলো ইণ্ডিয়া চিটি লীগ এই সম্পৰ্কে আলোচনা কৰা হয় আৰু এই সম্পৰ্কে যে প্ৰস্তুতি কি ধৰণে হ'ব তাৰপাছত বিভিন্ন নগৰ চহৰৰ পৰা কেনেকৈ ইমান পাৰ্টিচিপেণ্ট আহিব তেওঁলোকৰ থকা মেলাৰ ব্যৱস্থা কি ধৰণে কৰা হ'ব এই সম্পৰ্কে আলোচনা হৈছে 23, 24, 25, 26 অক্টোবৰ তাৰিখে শিৱসাগৰত এই অস্মিতা ওমেন লীগ আৰু লগতে ব্ৰহ্মপুত্ৰ কাপ সম্পৰ্কে আলোচনা কৰা হয় আৰু এই সম্পৰ্কে জিলাসমূহৰ পৰা কেনেকৈ প্ৰতিনিধি আহিব এই সম্পৰ্কে আলোচনা হয় লগতে আজি বিশেষভাৱে পেঞ্চাকচিলাতৰ যিটো সাংগঠনিক দিশবিলাক খৰচি মাৰি আলোচনা কৰা হৈছে ইয়াত আমাৰ খেলুৱৈসকলে অহাৰ ক্ষেত্ৰত যিবিলাক বিষয় গুৰুত্ব দিব লাগে এই সম্পৰ্কে আলোচনা কৰা হৈছে যিকোনো বিষয় আমি আমাৰ এছ'চিয়েশ্যনৰ মাজত কি ধৰণে আমি ডেম'ক্ৰেটিকেলি গণতান্ত্ৰিকভাৱে কি ধৰণে আমি উত্থাপন কৰিব পাৰোঁ আৰু আমাৰ ভিতৰত থকা যিবিলাক বিষয় আছে আমি ডেম'ক্ৰেটিকেলি কি ধৰণে আমি আলোচনা কৰি সমাধান কৰিব লাগে এই সম্পৰ্কেও এটা বিস্তৃত আলোচনা হৈছে উল্লেখ্য যে কাৰ্যনিৰ্বাহক সভাত অসম পেঞ্চাকচিলাত সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ সায়েঙিয়াৰ উপৰি উপস্থিত থাকিল উপসভাপতি মৃদুপৱন জোন ৰাজু সিংহ সাধাৰণ সম্পাদক লক্ষ্যজিৎ দলে যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়োৰ লগতে ৰাজ্যিক বিষয়ববীয়া তথা জিলা সন্থাসমূহৰ প্ৰতিনিধিবৰ্গ আগন্তুক দিনত সকলোৰে সহযোগিতাত অসম পেঞ্চাকচিলাত সন্থা আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশাবাদী ৰাজ্যিক সন্থাটোৰ সাধাৰণ সম্পাদক লক্ষ্যজিৎ দলে আজি আপোনাৰ 21খন জিলাৰ প্ৰতিনিধি আহিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ল আৰু যোৱা আমাৰ যিখন এক্সিকিউটিভ বডি মিটিং আছিলে 12 আগষ্ট তাৰিখে আছিলে তাৰপিছতো আমাৰ বহুতখিনি চৰ্চা হ'ল কেইবাটাও বিষয় আছিলে আমাৰ আজি মিটিংখন আমাৰ বহুত ভালদৰে হৈছে কাৰণ আমাৰ মাননীয় পৰমানন্দ সায়েঙিয়া ছাৰ আহিছিলে তেওঁ গোটেইখিনি সভাপতিত্বতে গোটেইখিনি মিটিং হৈছে তেখেতো অসম পেঞ্চাকচিলাত প্ৰতিষ্ঠাপক সভাপতি আৰু নৰ্থ ইষ্ট পেঞ্চাকচিলাত ফেডাৰেশ্যনৰ প্ৰতিষ্ঠাপক আৰু এতিয়া বৰ্তমান ইণ্ডিয়ান পেঞ্চাকচিলাত ফেডাৰেশ্যনৰ পেট্ৰন হয় খুব সুন্দৰকৈ তেওঁ নিয়াৰিকৈ গোটেইখিনি কাৰ্যসূচী আগবঢ়াই নিলে আৰু সকলোৱে সহযোগিতা আগবঢ়াইছে বিশেষকৈ আপোনাৰ আগতে চেম্পিয়নশ্বিপ কেইবাখন আছে আমাৰ এই গুৱাহাটীতে আমাৰ কামৰূপ মেট্ৰ' পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ উদ্যোগত হ'বলৈ গৈ আছে খেলো ইণ্ডিয়া উমেন লীগ তাৰপিছত আকৌ আমাৰ অক্টোবৰৰ 23, 24, 25, 26 তাৰিখে খেলো ইণ্ডিয়া উমেন লীগ হ'ব আৰু লগতে আমাৰ ব্ৰহ্মপুত্ৰ কাপ হ'ব ফাৰ্ষ্ট অল আছাম বেচিছত এইটো অৰ্গেনাইজ কৰা হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্ট পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ উদ্যোগত সেইখিনি কথা আলোচনা কৰা আৰু ভিতৰত বহুতখিনি কথা আছিলে য'ত নেকি আমি কিছুমান প্ৰস্তাৱ লোৱা হৈছে
আৰু কিছুমান ভাল ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে আগন্তুক সময়ত আমাৰ অসম পেঞ্চাক জিলাটো আৰু দৃঢ় আৰু মজবুত ৰূপত আমি অৰ্গেনাইজ কৰি যাব পাৰোঁ আৰু প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্টৰ দিশতো ভালেখিনি আমি আলোচনা কৰিছোঁ আৰু বিভিন্ন জিলাৰ পৰা কেইবাজনো বক্তাই ভাল ভাল প্ৰস্তাৱ আগবঢ়াইছে সেইখিনি বিষয় লৈ আমাৰ আজি মিটিংখন খুব সুন্দৰ হৈছে এক্সিকিউটিভ বডি মিটিংখন খুব সুন্দৰ হৈছে বুলি আমি ক'ব পাৰোঁ ক্ৰীড়া অনুৰাগীৰ আশা অসম পেঞ্চাক চিলাত খন্থাই কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে গ্ৰহণ কৰা পৰিকল্পনা হওক সাফল্যমণ্ডিত ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in